নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 ডিচেম্বৰ। আজিৰ পৰা দেশত সলনি হৈছে কেইবাটাও নতুন নিয়ম। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব 4,000 কোটি টকা। কেৱল এয়াই নহয়, আত্মসহায়ক মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। কোনবোৰ মহিলাৰ একাউণ্টত অসম চৰকাৰে 10,000 কোটি টকা সোমাই দিব তাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ৰাজ্যজুৰি LPG গেছ, কেৱল এয়াই নহয়, আধাৰ কাৰ্ড, বেংক একাউণ্ট, পেন কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। যদি আপুনি SBI বেংক একাউণ্ট ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে সলনি হৈছে কেইবাটাও নতুন নিয়ম। ই ৰিক্সা চালকৰ বাবে এখন গুৰুত্বপূৰ্ণ খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণ হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ। যদি আপুনি পিএম কিষাণৰ টকা পায় তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। পিএম কিষাণ যোজনাৰ হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে। 19 নং কিস্তিৰ ধন লাভ কৰিবলৈ হলে এতিয়া কৰক এই কাম। জানুৱাৰী মাহত হিতাধিকাৰীয়ে লাভ কৰিব 19 নম্বৰ কিস্তিৰ টকা। প্ৰত্যেকজন পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আঁচনিৰ সুবিধা ল'বলৈ কৃষকে EKYC সম্পূৰ্ণ কৰাটো প্ৰয়োজনীয় আৰু ডিচেম্বৰ মাহতে EKYC সম্পূৰ্ণ নকৰিলে নাপাব পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি। নিকটৱৰ্তী CSC চেণ্টাৰত বা অনলাইনযোগেও কৰিব পাৰিব EKYCৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু বায়োমেট্ৰিক। আধাৰ কাৰ্ডৰ লগতে হিতাধিকাৰী থাকিব লাগিব মোবাইল নম্বৰ। পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ pmkisan.gov.in লাভ কৰিব অধিক তথ্য। পিএম কিষাণ সন্মান নিধিৰ যোজনাৰ অধীনত বছৰি 6,000 কোটি টকা দিয়ে চৰকাৰে। পিএম কিষাণ যোজনা হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ। যদি আপুনি এজন কৃষক তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে প্ৰত্যেক মাহতে আপোনাক এখন গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰে। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব পিএম কিষাণৰ বাবে তেনে ক্ষেত্ৰত কৰিব পাৰিব। আৰু বহুতে নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছে কিন্তু এপ্ৰুভ কৰিব পৰা নাই। যদি আপোনাৰ এনেকুৱাকৈ সমস্যা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব, আপোনাক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। লগতে পিএম কিষাণৰ কিস্তি আপোনাৰ বন্ধ হৈ পৰিছে নেকি, যদি এনেকুৱাকৈ সমস্যা থাকে নিশ্চয় আপুনি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। আজি হৈছে 1 ডিচেম্বৰ। আজিৰ পৰা দেশত সলনি হ'ল কেইবাটাও নতুন নিয়ম। ৰেচন কাৰ্ডৰ পৰা চিলিণ্ডাৰ লৈ, আধাৰ কাৰ্ডৰ পৰা ক্ৰেডিট কাৰ্ড লৈ 1 ডিচেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। আৰু আজিৰ পৰা 1 ডিচেম্বৰ আৰু আজিৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম সলনিয়ে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত। 1 ডিচেম্বৰৰ পৰা ৰন্ধন গেছৰ দাম সাল সলনিৰ সম্ভাৱনা। ঘৰুৱাৰ লগতে বাণিজ্যিক গেছৰ দাম সলনিৰ সম্ভাৱনা। SBI সলনি কৰিব ক্ৰেডিট কাৰ্ডৰ কেইবাটাও নিয়ম। গ্ৰাহকৰ বাবে ঘোষণা কৰিব কেইবাটাও নতুন নিয়ম। 31 ডিচেম্বৰ হৈছে বিনামূলীয়াকৈ আধাৰ পান কাৰ্ড লিংক কৰাৰ শেষ সময়সীমা। 31 ডিচেম্বৰৰ ভিতৰত সকলো আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব আধাৰ কাৰ্ড আপডেট। লগতে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব পান কাৰ্ডখন। UIDAI জাৰি কৰিছে নিৰ্দেশনা। 1 ডিচেম্বৰৰ পৰা ব্যয়বহুল হ'ব মালদ্বীপ যাত্ৰা। ই ৰিক্সা চালকক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। যদি আপোনাৰ ঘৰত ই ৰিক্সা আছে তেন্তে আপোনাৰ বাবে এখন ডাঙৰ খবৰ। নিয়ম নামানিলে প্ৰশাসনৰ ৰোষত পৰিব চালক। গাঁওবলীয়া ৰাস্তাৰ পৰা ঘাইপথ সংযোগী স্থানলৈকেহে চলাব পাৰিব ই ৰিক্সা। কেৱল 4জন যাত্ৰীহে নিব পাৰিব ই ৰিক্সাত। 4জন যাত্ৰীৰ লগত কঢ়িয়াব পাৰিব 40 কেজি অতিৰিক্ত ওজন। নিৰ্দিষ্ট গতিবেগতহে চলাব পাৰিব ই ৰিক্সা। কুঁৱলীৰ সময়ত চলাবলৈ পৰ্যাপ্ত লাইটৰ সুবিধা থাকিব লাগিব ই ৰিক্সাত। দুৰ্ঘটনাত সংঘটিত কৰা ই ৰিক্সাৰ মালিকৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ। বঙাইগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে আজিৰ পৰা। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। মুছলমান পক্ষৰ সমৰ্থনত চম্বল মছজিদক লৈ আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ নিৰ্দেশনা। মছজিদৰ ওপৰত ল'ব নোৱাৰিব কোনো ব্যৱস্থা। চম্বল মছজিদক লৈ মুছলমান পক্ষৰ সমৰ্থনত বৃহৎ নিৰ্দেশনা। সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এই বৃহৎ নিৰ্দেশনা। চম্বল মছজিদৰ ওপৰত
বৰ্তমান ল'ব নোৱাৰিব কোনো ধৰণৰ ব্যৱস্থা, কিয়নো শ্বাহী ঈদগাহ মছজিদ কমিটিৰ আবেদনত গুৰুত্ব দিলে উচ্চতম ন্যায়ালয়ে। শ্বাহী ঈদগাহ মছজিদ কমিটিক এলাহাবাদ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল, লগতে কাষ চাপাৰ পৰামৰ্শ আৰু ট্ৰায়েল কোৰ্টে চম্বলৰ মছজিদত জৰীপ চলোৱাৰ অনুমতি দিছিল আৰু হিন্দু পক্ষৰ তৰফৰ পৰা এই মছজিদটো পূৰ্বে মন্দিৰ আছিল বুলি দাবী কৰা হৈছিল আৰু ট্ৰায়েল কোৰ্টৰ নিৰ্দেশৰ পিছতে চম্বল সৃষ্টি হৈছিল উত্তপ্ত পৰিৱেশৰ আৰু আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ আৰু এই সংঘাতত শোকাবহ ঘটনা সংঘটিত হৈছিল কেইবাজনো ব্যক্তিৰ সৈতে। শুকুৰবাৰে নামাজৰ সময়তে এই মছজিদৰ কাষত গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা। সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ এই নিৰ্দেশনাক আদৰণি জনাইছে মুছলমান সমাজে আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিব সমগ্ৰ ঘটনা। হয় বন্ধু বান্ধৱীসকল, এখন গুৰুত্বপূৰ্ণ খবৰ, এখন ডাঙৰ খবৰ মোক উলিয়াইছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ডিচেম্বৰ মাহত 60,000 পৰিয়ালে লাভ কৰিব PMAY আঁচনিৰ পকীঘৰ আৰু 1 ডিচেম্বৰৰ পৰা লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। যোগ্যজনক ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবৰ বিৰুদ্ধে গ্ৰহণ কৰিব ব্যৱস্থা। বদলীকৰণ কৰা হ'ব পঞ্চায়ত সচিবসকলক। ৰেচন কাৰ্ড আছে যদি চৰকাৰী পকীঘৰ আবেদন কৰিব পাৰিব আপুনি। যদি আপুনি চৰকাৰী ঘৰৰ তালিকাত এতিয়ালৈকে আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই, তেনে ক্ষেত্ৰত নতুনকৈ চৰকাৰী ঘৰৰ বাবে এতিয়া আবেদন কৰক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি আবেদন কৰিব পাৰিব আৰু 1 ডিচেম্বৰৰ পৰা যিসকল ব্যক্তিৰ তালিকাত নামটো আছিলে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা আৰু ডিচেম্বৰ মাহৰ ভিতৰতে প্ৰথম কিস্তিৰ টকা সোমাই যাব 32,500 টকা আৰু কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে। বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী ঘৰক লৈ। ডিচেম্বৰ মাহত 60,000 পৰিয়ালে লাভ কৰিব PMAY আঁচনিৰ পকীঘৰৰ টকা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মন্দিৰ মছজিদ বেচৰকাৰী শিক্ষা অনুষ্ঠানক চৰকাৰে দিব মাটি আৰু চৰকাৰে ডিচেম্বৰ মাহতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 31 ডিচেম্বৰৰ পূৰ্বে কৰক আপুনি আবেদন, চৰকাৰে প্ৰদান কৰিব ভূমি। বেচৰকাৰী শিক্ষা অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ পদক্ষেপ আৰু এইবাৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানকে আবণ্টন দিব ভূমি। ভূমি লাভৰ বাবে 31 ডিচেম্বৰৰ পূৰ্বে কৰক আপুনি আবেদন। সকলো অনুষ্ঠান প্ৰতিষ্ঠানকে এই ভূমি আগবঢ়াব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। সেৱাসেতু পৰ্টেলত গৈ ইয়াৰ বাবে কৰিব লাগিব আবেদন। COC2.assamrajyavi.in গৈ লগ ইন কৰিব লাগিব আপুনি। ইয়াৰ পিছতে আধাৰ আৰু পান কাৰ্ডৰ সহায়ত EKYC কৰি আবেদন সম্পন্ন কৰিব পাৰিব। আবেদনৰ সময়ত কি কি নথিপত্ৰ লাগিব আপোনাৰ? 1 নম্বৰত কোৱা হৈছে আবেদন পত্ৰ। আপোনাৰ কিন্তু আবেদন পত্ৰটো ফিল আপ কৰিব লাগিব, লগতে আপোনাৰ এখন এপ্লিকেশ্যন দিব লাগিব আৰু এপ্লিকেশ্যনত সকলোখিনি উল্লেখ কৰা থাকিব লাগিব। আবেদনকাৰীৰ পক্ষে অনুষ্ঠানটোৰ বোৰ্ড বা সমিতিৰ কৰ্তৃত্ব প্ৰদানৰ পত্ৰ এখন লিখিব লাগিব আৰু আবেদনকাৰীৰ পৰিচয় পত্ৰ লাগিব। অনুষ্ঠানটোৰ সমিতিৰ সদস্যসকলৰ নাম আৰু তথ্য উল্লেখ কৰিব লাগিব আৰু পঞ্জীয়নৰ তথ্য দিব লাগিব। অনুষ্ঠানটোৰ কাৰ্য বিৱৰণৰ নথিপত্ৰ দিব লাগিব আৰু এইকেইবিধ নথি দাখিল কৰি আপুনি সম্পন্ন কৰিব পাৰিব আবেদনৰ প্ৰক্ৰিয়া। ইয়াৰ পিছতে আপুনি লাভ কৰিব প্ৰয়োজনীয় ভূমি। যদি আপোনাৰ অনুষ্ঠানৰ কিবা ভূমিৰ প্ৰয়োজন হৈছে অতি শীঘ্ৰে আবেদন কৰি লওক আৰু ডিচেম্বৰ মাহৰ পিছত কিন্তু আবেদন কৰিব নোৱাৰিব। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ভোটদান আৰু ভোট গণনাৰ মাজত বৃহৎ পাৰ্থক্য। মহাৰাষ্ট্ৰত কেনেকুৱাকৈ বৃদ্ধি পালে 76 লাখ ভোট আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মোক উলিয়াইছে। এই মুহূৰ্তে অসমবাসী ৰাজুক জনাইছো কেইবাটাও পলিটিকেল আপডেট, লগতে ৰাজনৈতিক আপডেট। মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। এতিয়া ভোট গ্ৰহণৰ দিনতকৈ ভোট গণনাত বৃদ্ধি পালে 75,97,760টা ভোট। কেৱল ইয়াই নহয়, ভোট গ্ৰহণৰ বিয়লি 5 বজাত ভোটদাতাৰ সংখ্যা আছিল 5,68,88,024টা ভোট আৰু নিশা 11:30 বজাত এই সংখ্যা হয়গৈ 6,30,85,732টা আৰু পুনৰ ভোট গণনাৰ দিনা এই সংখ্যা হয়গৈ 6,40,85,091টা। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে আনিছে অভিযোগ আৰু প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত YS
কুৰেশিয়ে উত্থাপন কৰিছে এই প্ৰশ্ন। বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলি কংগ্ৰেছৰ নিৰ্বাচন আয়োগৰ কাষ চাপিছে। প্ৰায় 12% ভোট বৃদ্ধিক লৈ বিজেপিৰ বিৰুদ্ধে মহা অভিযোগ উত্থাপিত হৈছে। এতিয়া মহাৰাষ্ট্ৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে ইয়াৰ বিষয়ে। বন্ধু বান্ধৱীসকল, ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজুক জনৈচমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কোনো বাংলাদেশী কৰা নহ'ব চিকিৎসা, হাস্পাতালৰ বৃহৎ সিদ্ধান্ত। কোনো বাংলাদেশী নাগৰিকক চিকিৎসা নকৰে সিদ্ধান্ত এখন হাস্পাতালৰ। কলকাতা হাস্পাতালে হিন্দু বিৰোধী বাংলাদেশীক দিলে কঠোৰ উত্তৰ। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতিবাদ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বাংলাদেশৰ কোনো ৰোগীক চিকিৎসা নকৰে মানিকতলৰ JN ৰয়ৰ হাস্পাতালে। ভাৰতৰ তিৰংগাক বাংলাদেশে অপমান কৰাক লৈও এই সিদ্ধান্ত গ্ৰহণ কৰিছে। হিন্দু নেতা চিন্ময় দাসক গ্ৰেপ্তাৰ কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে হাস্পাতাল কৰ্তৃপক্ষই আৰু চিকিৎসালয়খনৰ বিষয়া। শুভ্ৰংশুং বক্তব্য ঘোষণা কৰে এই কথা আৰু বাংলাদেশী ৰোগীক অনিৰ্দিষ্ট কাললৈকে চিকিৎসালয়খনত ভৰ্তি নকৰাৰ অধিসূচনা জাৰি কৰিছে। কলকাতাৰ আন চিকিৎসালয়ক এনে সিদ্ধান্ত ল'বলৈ আহ্বান জনাইছে শুভ্ৰংশুৰ। হয় বন্ধু বান্ধৱীসকল, এখন গুৰুত্বপূৰ্ণ খবৰ, এখন ডাঙৰ খবৰ মোক উলিয়াইছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? আচলতে কলকাতাৰ হাস্পাতালে যিখন সিদ্ধান্ত গ্ৰহণ কৰিছে, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।